কংগ্ৰেছৰ কাক সভাপতি পাতিব কাক নাপাতিব সেইটো তেখেতসকলৰ নিজস্ব এখতিয়াৰ বা অধিকাৰৰ বিষয়। কিন্তু নেতা এজন যেহেতু পাব্লিক ডিসকোৰ্সত থাকিব, গতিকে পাব্লিক স্ক্ৰুটেনি ৰাইজৰ বিশ্বাস আৰু আস্থা কিদৰে অৰ্জন কৰিব পাৰিবনে নোৱাৰিব সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন গৌৰৱ গগৈৰ ক্ষেত্ৰত। কিয়নো যেতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ যিবিলাক অভিযোগ উত্থাপন কৰিছিলে, বিৰোধীয়ে ভাবিছিলে যে গৌৰৱ গগৈক ৰাজনৈতিকভাৱে মাৰ্জিনেলাইজ কৰিবলৈ, সাইডলাইন কৰিবলৈ এই বিষয়বিলাক উত্থাপন কৰিছিলে। আৰু আমি ৰাজনীতি নুবুজা মানুহ এজন লেমেন হিচাপে আমাৰো সেনেকুৱা ধাৰণা হৈছিলে যে হয়তো এইটো ৰাজনীতি কৰিছে। কিন্তু যেতিয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাই সাংবাদিক মেলত তেওঁ দৃঢ়তাৰে ঘোষণা কৰিলে যে হয় গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল, যেতিয়া স্বীকাৰ কৰিলে হয় গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয়, তেতিয়া কথাটো ক্লিয়াৰ হৈ পৰিল। আৰু তাতকৈও অধিক চিল মোহৰ মাৰিলে গৌৰৱ গগৈয়ে যেতিয়া ৰিপুন বৰা ডাঙৰীয়াক প্ৰশংসা কৰিলে আৰু ৰিপুন বৰা ডাঙৰীয়াৰ সকলো বক্তব্য তেওঁ নেক্সট দিনাখন এণ্ডৰ্ছ কৰিলে। অৰ্থাৎ এতিয়া কথাবোৰ স্পষ্ট হৈ পৰিছে, দ্য গ্ৰাউণ্ড ইজ ক্লিয়াৰ, গৌৰৱ গগৈজ ৱাইফ শুড বি ইণ্টাৰোগেটেড। গৌৰৱ গগৈৰ ৱাইফক এতিয়া ইণ্টাৰোগেট কৰিব লাগে, কিয়নো এনিমিজ এজেণ্ট অৰ্ডিনেন্স 2005 আমি ইনভক কৰিব পাৰোঁ। অফেন্স এগেইনষ্ট দ্য ষ্টেট হৈছে নে নাই সেই বিষয়বিলাক পৰীক্ষা কৰাৰ অৱকাশ এতিয়া আহি গৈছে। যিহেতু কথাবিলাক ক্লিয়াৰ হৈ পৰিছে, গৌৰৱ গগৈ নিজে এণ্ডৰ্ছ কৰিছে, গতিকে এতিয়া মই ভাবোঁ এতিয়া গৌৰৱ গগৈৰ পত্নীক ইণ্টাৰোগেট কৰাৰ এতিয়া এটা থল আহি পৰিছে, গুৰুত্ব আহি পৰিছে। বিষয়টো ৰাষ্ট্ৰীয় স্বাৰ্থৰ লগত জড়িত অত্যন্ত চেঞ্চিটিভ বিষয়। আৰু বিশেষকৈ সেইজন ব্যক্তি যিজন ব্যক্তি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, যাক লৈ কংগ্ৰেছে ক্ষমতা দখলৰ সপোন দেখে, এই গৌৰৱ গগৈৰ পত্নী আজি পাকিস্তানৰ ব্লেক টাইগাৰ নেকি? এই ব্লেক টাইগাৰ ৰেফাৰেন্সটো মই এইকাৰণে দিছোঁ, ৰবীন্দ্ৰ কৌশিক পাকিস্তানৰ আৰ্মি অফিচাৰ আছিল, ভাৰতৰ চোৰাংচোৱা হিচাপে কাম কৰিছিলে, ইন্দিৰা গান্ধীয়ে নাম দিছিলে দ্য ব্লেক টাইগাৰ ৰবীন্দ্ৰ কৌশিকক। পাকিস্তানৰ ব্লেক টাইগাৰ হ'বলৈ গৈ আছে নেকি অসমৰ কোনোবা ৰাজনৈতিক নেতাৰ পত্নী? সেই প্ৰশ্ন আজি কিন্তু আমাৰ মনত আজি উদয় হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া অস্বীকাৰ নকৰিলে, পৰোক্ষভাৱে জাষ্টিফাই কৰাৰ প্ৰয়াস কৰিলে, আৰু এইটোৱে ৰাইজক শংকিত কৰিছে। এই বিষয়টো এতিয়া মই ভাবোঁ এই বিষয়টো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয় হৈ থকা নাই, এই বিষয়টো ৰাইজৰ মনত প্ৰশ্ন উদয় হৈছে। মই যোৰহাটত মোৰ বহুত চিনাকি প্ৰফেচাৰ, আন সামাজিক কাৰ্যকৰ্তা চিনাকি আছে, তেখেতসকলে কৈছিলে যে বৰ্মন এইটো ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু এতিয়া যেতিয়া ৰিপুন বৰা ডাঙৰীয়াই এতিয়া স্বীকাৰ কৰিলে যে হয় গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰ মানে পাকিস্তান চৰকাৰত ISIৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে, সেই ভূমিকা ভাৰতত কাম কৰি আছিলে পাকিস্তান চৰকাৰৰ মানুহ হৈ পেলাই, এতিয়া তেখেতসকলে মোক কৈছে যে বৰ্মন, something is rotten in the house of Congress.